ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক য'ত আছে তাতে যদি কাৰোবাৰ যদি পাৰফৰ্মেঞ্চ ভাল নহয়, মই নাজানো, মইতো সকলো ভাল বুলি দেখি আহিছোঁ, কিন্তু ছাৰ্ভে কৰিব। ক'ৰবাত যদি বিজেপিৰো যদি পাৰফৰ্মেঞ্চ ভাল নহয়, আমি সেই চিটটো এৰিব লাগিব। গতিকে এইটো সম্পূৰ্ণ ডিপেণ্ড কৰিব, ৰাষ্ট্ৰীয় সমিতিয়ে ছাৰ্ভে চলাই আছে। সেই ছাৰ্ভে তিনিটা ছাৰ্ভেৰ জৰিয়তে কোনকেইটা সমষ্টিত ভাৰতীয় জনতা পাৰ্টি বা কোনকেইটা সমষ্টিত মিত্ৰ দলে খেলিব লাগে বা নালাগে, তেনেকুৱা পৰামৰ্শ ৰাষ্ট্ৰীয় সমিতিয়ে আগবঢ়োৱাৰ পিছত আমি এইটো সিদ্ধান্ত ল'ম। আমাৰ যিহেতু ভাৰতীয় জনতা পাৰ্টিৰ ডেডিকেটেড আমাৰ কাৰ্যকৰ্তা, ঐক্যবদ্ধ কাৰ্যকৰ্তা, গতিকে ভাৰতীয় জনতা পাৰ্টিয়ে ৰাষ্ট্ৰীয় সমিতিয়ে যি আজ্ঞা দিয়ে, ৰাষ্ট্ৰীয় সমিতিয়ে যি পৰামৰ্শ দিয়ে, সেই পৰামৰ্শ আমি মানি আহিছোঁ। আৰু আগন্তুক দিনত দলটোৰ স্বাৰ্থত, জাতিটোৰ স্বাৰ্থত, চৰকাৰখনৰ স্বাৰ্থত আমাৰ ৰাষ্ট্ৰীয় সমিতিয়ে নিশ্চয় সু পৰামৰ্শ আমাক আগবঢ়াব, নিশ্চিতৰূপে পাব। আৰু সেইটোৰ কাৰণে পৰিকল্পনা আমি চলাই আছোঁ। কিন্তু লগত ইয়াত কথা থাকিব যে জিকিব পৰা যাৰ গ্ৰহণযোগ্যতা আছে তেনেকুৱা মহিলা য'ত য'ত আমি পাওঁ, তেওঁলোকে টিকট পোৱাটো সম্ভাৱনা আছে। কিন্তু জিকিব নোৱাৰিব, আমি সংখ্যাত দিম আৰু সেই ছিটবোৰ বিৰোধী হাতলৈ ওলাই যাব, সেই ভুলটো আমি কৰিব বিচৰা নাই। যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিছিলোঁ। মহিলা মৰ্চাৰ ডিব্ৰুগড়ত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ গৈছে। ST মৰ্চাৰ আমাৰ আজিও সভা চলি আছে কোকৰাঝাৰত। আৰু অহা কাইলৈৰ পৰা আমাৰ চাহ মৰ্চাৰ সভা অনুষ্ঠিত হ'ব আমাৰ যোৰহাটত দুদিনীয়াকৈ। আৰু প্ৰতিখন মৰ্চাৰ সভা আমি বিভিন্ন স্থানত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ঠিক অনুৰূপভাৱে ৰঙিয়াত কৃষক মৰ্চাৰ সভা অনুষ্ঠিত হ'ব, মঙলদৈত অনুসূচিত জাতি মৰ্চাৰ সভা অনুষ্ঠিত হ'ব, আৰু ঠিক তেনেকুৱাকৈ কলিয়াবৰত মাইনৰিটি মৰ্চাৰ সভা অনুষ্ঠিত হ'ব। এনেকুৱাকৈ সমগ্ৰ অসমত সভা পতাৰ লগে লগে আমি যেতিয়া মৰ্চাৰ সভাৰ আগদিনাখন, যেনেকুৱাকৈ আজি আমি বহিছোঁ, আমাৰ যি যোৰহাট জিলাৰ যি কাৰ্যনিৰ্বাহক সদস্যসকল আছে, ইয়াৰ জনপ্ৰতিনিধিসকলৰ লগত আমি ইয়াতে বিভিন্ন মৰ্চাকে আদি কৰি যোৰহাট জিলা কাৰ্যনিৰ্বাহকৰ আজি সভা অনুষ্ঠিত কৰি পেলাই আমি মত বিনিময় কৰি পেলাই আগন্তুক বিধানসভাৰ কাৰণে আমি প্ৰস্তুতিৰ কাৰণে আমি জিলাভিত্তিক ৰণকৌশল প্ৰস্তুত আজি কৰিছোঁ। আৰু ঠিক তেনেকুৱাকৈ অন্য স্থানতো, যেনেকুৱাকৈ আমাৰ ST মৰ্চাৰ সভাৰ আগদিনাখন কোকৰাঝাৰত আমি কোকৰাঝাৰ জিলাৰ বিটিআৰ নিৰ্বাচনৰ লগতে বিধানসভা নিৰ্বাচনৰ কাৰণে আমি প্ৰস্তুতিৰ বুজ লৈছোঁ। মই আজি নথৈ আনন্দিত যে যোৰহাটত ইতিমধ্যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ জিলা কাৰ্যকৰ্তাসকলে, জিলাৰ বিষয়ববীয়াসকলে, আমাৰ জনপ্ৰতিনিধিসকলে ইতিমধ্যে কৈছে যে আমাৰ ভাৰতীয় জনতা পাৰ্টি বা মিত্ৰ দলৰ যি 5টা ছিট আছে, সেই 5টা ছিট আমি দখল কৰিম। আৰু আমাৰ হাতত নথকা তিতাবৰ আৰু মৰিয়নি ছিট ভাৰতীয় জনতা পাৰ্টিয়ে নিশ্চিতভাৱে দখল কৰিবলৈ সক্ষম হ'ব বুলি আজি আমাৰ কাৰ্যকৰ্তাসকলে বিভিন্ন ডাটা আমাৰ ওচৰত আগবঢ়াইছে। আৰু তেওঁলোকৰ যি ৰণকৌশলৰ প্ৰস্তুতি বা জিলা সমিতিৰ যি ৰণকৌশলৰ প্ৰস্তুতি, সেই প্ৰস্তুতিৰ আধাৰত আমি নিশ্চিত হৈছোঁ আগন্তুক দিনত বিধানসভা নিৰ্বাচনত আমাৰ হাতত থকা বা মিত্ৰ দলত থকা সমষ্টিবোৰ জিকাৰ উপৰিও আমি তিতাবৰ আৰু মৰিয়নি ছিটো আমি জিকিবলৈ সক্ষম হ'ম। অহা দুদিন ধৰি যি মৰ্চাৰ যি সভা হ'ব, তাত সেই মৰ্চাৰ সভাত মাননীয় নেডাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকে আদি কৰি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল তাত উপস্থিত থাকিব। আৰু অসমৰ 39খন জিলাৰ চাহ মৰ্চাৰ কাৰ্যকৰ্তাসকলে উপস্থিত হৈ পেলাই তেওঁলোকে ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিব। আৰু মই ভাবোঁ যে এইবাৰ আমি চাহ উদ্যোগৰ লগত জড়িত থকা শ্ৰমিকসকলৰ কাৰণে এইখন চৰকাৰে যিমানখিনি কৰিছে, পূৰ্বৰ কোনো চৰকাৰে 50 বছৰতো ইমান ধৰণৰ আঁচনি সেই জনগোষ্ঠীটোৰ লৈ পেলাই কৰিব পৰা নাছিলে। গতিকে স্বাভাৱিকতে চাহ উদ্যোগৰ লগত জড়িত থকা এই জনগোষ্ঠীসকলৰ মানুহে আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টিকে আশীৰ্বাদ দিব বুলি আমি দৃঢ় বিশ্বাসী। এই বিষয় লৈ পেলাই আমি ইতিমধ্যে ৰাষ্ট্ৰীয় সমিতিয়ে এটা ছাৰ্ভে আৰম্ভ কৰিছে। আৰু সেই ছাৰ্ভেত কেনেকুৱা ফলাফল আহে আমি এতিয়াও একো তথ্য পোৱা নাই। আৰু লগতে যিহেতু মিত্ৰ দল অসম গণ পৰিষদ আমাৰ লগত থাকিবই, গতিকে তেওঁলোকৰ লগতো আলাপ আলোচনা কৰি পেলাই এই বিষয়ত আগন্তুক দিনত চূড়ান্ত সিদ্ধান্ত ল'ব। কিন্তু আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে প্ৰস্তুতি লৈছোঁ
যে কোন সমষ্টিত কাৰ প্ৰাৰ্থী থাকে সেইটো আমাৰ দেখাৰ বিষয় নহয়। আমি যাতে ভাৰতীয় জনতা পাৰ্টীৰ সংগঠন শক্তিশালী কৰি পেলাই য'ত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী থাকে সেই প্ৰাৰ্থীক, য'ত মিত্ৰ দলৰ প্ৰাৰ্থী থাকে সেই প্ৰাৰ্থীকো আমি জিকোৱাৰ কাৰণে ইতিমধ্যে আমি ব্যৱস্থা কৰিছোঁ। আৰু সেইকাৰণে আমি সংগঠন ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক নোহোৱা স্থানতো আমি সংগঠন শক্তিশালী কৰিছোঁ। গতিকে আমি সংগঠনক লৈ পেলাই যিহেতু এইবাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিম, গতিকে আমি আগন্তুক দিনত ৰাষ্ট্ৰীয় সমিতিয়ে চিন্তা চৰ্চা কৰিব কোনকেইটা সমষ্টিত কাৰ দখলত থাকিব বা কাৰ লগত কি আলোচনা কৰিব, এইটো ৰাষ্ট্ৰীয় সমিতিয়ে সিদ্ধান্ত ল'ব। এই মুহূৰ্তলৈ আমি কোনকেইটা সমষ্টি কাৰ হাতত থাকিব এই বিষয়ে আলোচনা নকৰি পেলাই আমাৰ মিত্ৰ দলত থকা সম্পূৰ্ণ যি আমাৰ 87 যিমান ছিট আছে, ভাৰতীয় জনতা পাৰ্টীৰ 60টা ছিট, অসম গণ পৰিষদৰ হাতত থকা 14টা, BTADত থকা 12টা ছিট আৰু নিৰ্দলীয় এটা, সৰ্বমুঠ 87 ছিটত আমি সংগঠন শক্তিশালী কৰাৰ উপৰিও আগন্তুক দিনত যিহেতু আমি 100+ স্পৰ্শ কৰাৰ কথা কৈছোঁ, আমাৰ যিহেতু 87 যিহেতু আমাৰ হাতত আছে, 87ৰ লগত আমি 9টা নতুনকৈ ছিট সংযোজন হ'ব আমাৰ। সেইকেইটা 9টা হৈছে তিতাবৰ, মৰিয়নি, সৰুপথাৰ, গোলাঘাট, নাজিৰা, শিৱসাগৰ, ডুমডুমা আৰু লগতে আমাৰ উত্তৰ অসমৰ নাওবৈচা আৰু বৰাক ভেলীৰ লক্ষীপুৰ। এই 9টা ছিট যদি আমাৰ সংযোজন হয় বা আমি যি তথ্য পাইছোঁ তেতিয়াহ'লে 96 আমাৰ ছিট পোৱাৰ সম্ভাৱনা আছে। আৰু বাকী 4টা ছিটো আমি ইতিমধ্যে ৰণকৌশল প্ৰস্তুত কৰিছোঁ, কিন্তু কিছু গোপন কৰি ৰাখিছোঁ, সময়ত আপোনালোকক জনাম। তেওঁলোকে যে পৰাজয় যে হ'ব এই কথাষাৰ আগতীয়াকৈ তেওঁলোকে ইতিমধ্যে জনাই দিছে। কাৰণ আমিতো ভাৰতীয় জনতা পাৰ্টী আমি কোৱা নাই যে অমুক নাথাকিলে ভাৰতীয় জনতা পাৰ্টীৰ ক্ষতি হ'ব। আমি একাষাৰ কথা কৈছোঁ যে অসমৰ সমূহ জাতি জনগোষ্ঠী যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে, সমূহ স্বাভিমানী অসমীয়াসকল বিজেপিৰ লগত আছে, স্বাভিমানী ভাৰতীয়সকল বিজেপিৰ লগত আছে। ইতিমধ্যে আমাৰ কাৰ্বি আলং অট'নমাছ কাউন্সিল আমাৰ হাতত, অৰ্থাৎ কাৰ্বি জনসাধাৰণ ভাৰতীয় জনতা পাৰ্টীক আশীৰ্বাদ দিছে। ডিমা হাছাও অট'নমাছ কাউন্সিল ভাৰতীয় জনতা পাৰ্টীৰ, অৰ্থাৎ ডিমাছা ৰাইজে ভাৰতীয় জনতা পাৰ্টীক আশীৰ্বাদ দিছে। ঠিক তেনেকুৱা ঠেঙাল কছাৰী অট'নমাছ কাউন্সিল ভাৰতীয় জনতা পাৰ্টীৰ, ঠেঙাল কছাৰী জনগোষ্ঠীয়ে আমাক আশীৰ্বাদ দিছে। ৰাভা হাছং আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰ দলৰ, অৰ্থাৎ তেওঁলোকৰো আশীৰ্বাদ আমাৰ লগত আছে। সোণোৱাল কাছাৰী আমাৰ কাউন্সিল আমাৰ লগত আছে। ঠিক তেনেকুৱাকৈ সকলো কাউন্সিল, প্ৰতিটো জনজাতীয় জনগোষ্ঠীৰ কাউন্সিলসমূহ ভাৰতীয় জনতা পাৰ্টীৰ বা ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰ দলত আছে। আৰু অলপতে যি ইউনাইটেড বড়ো পিপুল অৰ্গেনাইজেশ্যনে যি তেওঁলোকে 700 যি নেতৃবৃন্দ যোগদান কৰাৰ পিছত তেওঁলোকে 2.5 লাখ বড়ো জনগোষ্ঠীক লৈ পেলাই যোগদানৰ সভা পাতাৰ পিছত আমি আগন্তুক দিনত বড়ো জনগোষ্ঠীটোক পোৱাৰ পিছত আমাৰ যি বড়ো জনগোষ্ঠী আমাৰ লগত সম্পূৰ্ণৰূপে নাছিল, কিছু অংশ আছিল যদিও আমি সেইখিনি পোৱাৰ পিছত আমি সকলো জনগোষ্ঠীৰে আমি ছাপোৰ্ট পাম। গতিকে আমাৰ লগত যিহেতু স্বাভিমানী অসমীয়াসকল আছে, স্বাভিমানী ভাৰতীয়সকলৰ উপৰিও যি আমাৰ জনগোষ্ঠীয় মূলৰ মানুহ আছে, সকলো মানুহ যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে, গতিকে স্বাভাৱিকতে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ হ'ব। গতিকে তেওঁলোকে সেইকাৰণে এতিয়া এনেকুৱা আহ্বান জনাই আহিছে যে কি ৰাইজৰ দল নে কি দলটো, কিবা ৰাইজৰ দল নাজানো, ৰাইজৰ দলেই হওক বা অন্য দল, আমি অসমবাসী ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে। 64 লাখ ভোট আমি যোৱাবাৰ লোকসভাত পাইছিলোঁ আৰু 64 লাখ ভোট পাইছিলোঁ 10টা লোকসভাত। আমি 4টা লোকসভাত আমি হিচাপ কৰা নাই, কাৰণ তাত মিত্ৰ দলৰ প্ৰাৰ্থী আছিলে। আমাৰ অনুমান তাত 20 লাখ হ'বগৈ, গতিকে 84 লাখ ভোট আমি পাম। আৰু আমাৰ 42 লাখ সদস্যই যদি একোটাকৈ ভোট অতিৰিক্ত ভোট আনে তেতিয়াহ'লে 84 লাখ ভোট হ'বগৈ। 2 কোটি ভোটৰ ভিতৰত 1.5 কোটি প'ল হ'ব। 1.5 কোটি প'ল হোৱাৰ পিছত 84 লাখ ভোট যিহেতু ভাৰতীয় জনতা পাৰ্টীয়ে পাব, গতিকে চৰকাৰ নিশ্চিতভাৱে 100টা ছিট লৈ পেলাই বিজেপিৰ ছিট হ'ব। ৰাইজে যে CA লৈ পেলাই তেওঁলোকে আন্দোলন কৰিছিলে, আমিও ভাল পাইছিলোঁ, আমিও কৈছিলোঁ গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছে তেওঁলোকে। কিন্তু যেতিয়া তেওঁলোকৰ অভিসন্ধি এতিয়া ৰাইজে গম পালে যে CAৰ জৰিয়তে অসমৰ ৰাইজক আৱেগিক কৰাৰ কাৰণে সেই ব্যৱস্থা কৰিছিলে, আৰু এতিয়া সেই সংগঠনৰ মজিয়াৰ পৰাই যিহেতু ৰাজনৈতিক দল জন্ম দিলে, আৰু যিহেতু তেওঁলোকে কয় যে আমি ৰাজনৈতিক দল জন্ম দিলেও আমি কিন্তু CA বাতিল কৰিব নোৱাৰোঁ। গতিকে যিসকলে CA আন্দোলন কৰি পেলাই এতিয়া ৰাজনৈতিক দল খুলি পেলাই এতিয়া আকৌ তেওঁলোকৰ মানুহে কিছুদিন আগতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে আমি তাত বিধায়ক হ'লেও আল্টিমেটলি CA বাতিল কৰিব নোৱাৰোঁ। অসমৰ ৰাইজে জানে
যে অসমীয়া ৰাইজক আৱেগিক কৰি পেলাই চৰকাৰ গঠন কৰিব নোৱাৰে। 1985 চনত সমগ্ৰ অসমীয়া জাতিয়ে ভোট দিছিলে অসম গণ পৰিষদত। তাৰপিছতো একক সংখ্যাগৰিষ্ঠতা নাপালে। গতিকে চৰকাৰ কোনে চলাব পাৰিব? ভাৰতীয় জনতা পাৰ্টি। কাৰণ কিয় ভাৰতীয় জনতা পাৰ্টিৰ লগত সমূহ জাতি স্বাভাৱিকতে ভাৰতীয় জনতা পাৰ্টিৰ কথাই ক'ব। গতিকে কোনোবা 2-4টা সংগঠন চলাব পাৰে বেলেগ কথা, কিন্তু ৰাজনৈতিক দল খুলি পেলাই যি সময়ত নেকি আমাৰ 3,20,000 আমাৰ পৃষ্ঠা প্ৰমুখ আছে, তথাপি আমি এইবোৰ সদায় ভেৰিফাই কৰোঁ। আজি আমাৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণী শৰ্মা ডাঙৰীয়া সেইটোৱে ভেৰিফাই কৰিলে যে 3,20,000 ভিতৰত আমাৰ যোৰহাটত যিমান হাজাৰ আছে প্ৰায় 28,000, সেইলোকৰ এক্টিভিটি কিমান চলি আছে। গতিকে আমাৰ ইমান মাইক্ৰ' মেনেজমেণ্ট কৰাৰ পিছতো আমি ৰিভিউ কৰি পেলাই আমি পুনৰ ইয়াৰ পিছত কি কৰিব পাৰোঁ আমি সেই চিন্তা চৰ্চাত আছোঁ। গতিকে ৰাজপথত আন্দোলন কৰি পেলাই কোনোবা ৰাজনৈতিক দল খুলিছে খোলক, আমাৰ আপত্তি নাই। আমি আদৰণি জনাইছোঁ, গণতন্ত্ৰ সবল ৰূপত প্ৰতিষ্ঠা হওক। কিন্তু যিমানে যি নকওক কিয় অসমৰ ৰাইজৰ আশীৰ্বাদ ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত আছে। গতিকে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰ হোৱাটো নিশ্চিত, আৰু লগতে 100 স্পৰ্শ কৰিবলৈ আমি গৈ আছোঁ। 96 ইতিমধ্যে হৈছে। ঠিক তেনেকুৱাকৈ যোৰহাটত আমাৰ বিজেপি বা মিত্ৰ দলৰ আমাৰ 3টা ছিট আছে, আৰু 2টা ছিট আজি মই ঘোষণা কৰিলোঁ। আগন্তুক দিনত তিতাবৰ আৰু মৰিয়নি নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টিৰ দখলত আহিব।